জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ, মানুহ বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল। ভাদ মাহত যিসকলে শাহুৱেক আৰু বোৱাৰীয়েকৰ দুৰ্বাদল কাজিয়া লাগি আহি পেলাই নামঘৰত ফুচফুচাই যিগৰাকী আহি বহে, বুঢ়ীৰ উৎপাতত ঘৰত থাকিব পৰা নাই, বুজিছে? গতিকে ইয়াতে গুচি আহিছোঁ, যি কৰে কৰক বুঢ়ীয়ে। এয়া বোৱাৰীয়েকৰ বক্তব্য। যিটো ল'ৰাই ৰাতিপুৱা গা ধুই যদি সি ধূপ এডাল জ্বলাই সি স্কুললৈ যায়, যিজনী ছোৱালীয়ে এগছি বন্তি জ্বলাই বা এডাল ধূপ জ্বলাই গা ধুই তাই কলেজলৈ যায়, যিটো ল'ৰাই এগছি চাকি জ্বলাই বা এপাহ ফুল ভগৱানৰ ওচৰত দি যি বিশ্ববিদ্যালয়লৈ যায়, সি কেতিয়াও উভতি অহাক লৈ আপুনি চিন্তা কৰি থাকিবলগীয়া নহয়। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খুব খোলা খুলিকৈ কথা কৈ ভাল পাওঁ, কোনো আৰবেৰ নাথাকে। কিছুমানে মোৰ কথাখিনি ভাল পায় আৰু কিছুমান মানুহে বেয়া পায়। আপোনালোকৰ ইয়াতো এতিয়া পৰিৱেশ পৰিস্থিতি চাই মোৰ মুখেদি মোৰ বিবেকে অনুমতি দিয়া দুই এটা কথা হয়তো ওলাব, আৰু যদি আপোনালোকৰ সেই কথাখিনি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে মই ভাবিম যে সুদূৰ গুৱাহাটীৰ পৰা আপোনালোকলৈ ইয়াত উপস্থিত হোৱাৰ মোৰ সেইটোৱেই সাৰ্থক উপহাৰ, আৰু মোৰ নিজৰো তাতে এটা আনন্দ। আৰু যদি আপোনালোকে এখন কাণেৰে সুমুৱাই একে লগত এখন কাণেৰে উলিয়াইও দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। এই যে 5 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে আমগুৰিৰ এই ভূঞাপাৰৰ অঞ্চলৰ ৰাইজে আজি আধ্যাত্মিক সন্মিলন, সন্ত সন্মিলন 2 সাংস্কৃতিক সমাৰোহ ইয়াত আয়োজন কৰিলে, আপোনালোকৰ মনবিলাক, আপোনালোকৰ চিন্তা, আপোনালোকৰ কৰ্মৰাজি কোন পৰ্যায়ৰ, এইমাত্ৰ ইয়াত মই ভৰি দি এজন অনুভৱী মানুহ হিচাপে অলপ অনুভৱ কৰিব পাৰিছোঁ। কাৰণ মোৰ চকুৰ আগত ইয়াৰ দৃশ্য মই দেখিছোঁ সোমোৱাৰ লগে লগে, আৰু এঘৰ মানুহৰ ভিতৰখন কেনেকুৱা হ'ব, মানুহবিলাকৰ মনবোৰ কিমান সাংস্কৃতিকমান হ'ব, মানুহবিলাকৰ মনবিলাক কিমান উচ্চ খাপৰ হ'ব, আমি সেই মানুহ ঘৰলৈ নোযোৱাকৈ আমি যদি প্ৰথম তেখেতসকলৰ এতিয়া গেট আগৰ নঙলা বা জপনা আমি পাৰ হৈ যদি আমি চোতালত ভৰি দিওঁ, তেতিয়াহ'লে আমি যদি অলপ মন কৰোঁ তেতিয়াহ'লে আমি গম পাওঁ মানুহ ঘৰ কিমান সাংস্কৃতিক, কিমান উচ্চ ৰুচিশীল। কাৰণ আমাৰ গ্ৰাম্য পৰিৱেশত এতিয়াৰ অট্টালিকা, এতিয়াৰ ঐশ্বৰ্য বিভূতি খচিত এই সুউচ্চ ঘৰবিলাকৰ কথা মই কোৱা নাই, গ্ৰাম্য পৰিৱেশৰ কথাৰে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আমি চোতালত ভৰি দিয়াৰ পিছত মানুহ ঘৰৰ ৰুচিটো আমি গম পাওঁ। যদি চোতালখন ধুনীয়াকৈ মচি থয়, পিৰালিকেইটা যদি মচি থয়, গোসাঁই ঘৰৰ পৰা যদি ধূপ ধূনাৰ সুগন্ধি ওলাই থাকে, আমি গম পাওঁ মানুহ ঘৰৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা হ'ব। ঠিক একেদৰে আমি যেতিয়া প্ৰথম প্ৰৱেশ কৰোঁ আজিৰ ড্ৰয়িং ৰুম, এটা সময়ৰ যিটো আলহী বহা কোঠা, সেই কোঠাটোত প্ৰৱেশ কৰাৰ পিছতো আমি ঘৰৰ পাকঘৰৰ পৰা তেখেতসকলৰ বেডৰুমলৈকে নোযোৱাকৈ আমি গম পাওঁ যে বাকী কোঠাবিলাকৰ পৰিচয় কেনেকুৱা হ'ব পাৰে। ঠিক একেদৰে আপোনালোকৰ ইয়াৰ এই গেটখনত সোমোৱাৰ পিছতেই, ইয়াৰ পৰিৱেশটো দেখাৰ পিছতেই মই গম পাইছোঁ যে আপোনালোকৰ এই মানুহখিনিৰ চেতনা কোনটো স্তৰৰ, আপোনালোকে কি বিচাৰি এই 5 দিনীয়াকৈ ইয়াত এই সন্ত সন্মিলন 2 আৰু সাংস্কৃতিক সমাৰোহখনৰ আয়োজন কৰিছিল। সন্ধিয়ালৈ ভাওনা, দিনৰ ভাগত বেলেগ বেলেগ কাৰ্যসূচী, আৰু বিশেষকৈ আমাৰ যিখিনি সত্ৰীয়া প্ৰকৃত পৰম্পৰা, যিখিনি সাজ পোছাকৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ স্বাভিমান, যিখিনি আমাৰ অসমীয়াৰ সত্তা,
সেইটো ধৰি ৰাখিবৰ কাৰণে আপোনালোকে এই বিগত 5 দিনত যিখিনি চেষ্টা কৰিছে ইয়াৰ পৰিৱেশটো দেখি মোৰ অলপ জ্ঞাত হৈছে সেইকাৰণে ক'লোঁ যে আপোনালোক ইয়াৰ যিসকল আজি উপস্থিত ৰাইজ 2025 বৰ্ষৰ বিদায় ল'বলৈ মাত্ৰ কেইটামান মুহূৰ্ত কেইটামান দিন বাকী থকাৰ সময়ত মই ভাবোঁ যে আমগুৰি অঞ্চলৰ এই ৰাইজে বিশেষকৈ অভিপ্সিতৰ পৰা আৰম্ভ কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই নিতুমণি শইকীয়াক ইয়ালৈ আমন্ত্ৰণ কৰি আনি উদযাপন সমিতি ধন্য হোৱা নাই মই নিজে আপোনালোকৰ এই অনুষ্ঠানটোৰ আজি সাক্ষী হ'বলৈ পাই ইয়াত উপস্থিত হ'বলৈ পাই মই নিজে নিতুমণি শইকীয়া ধন্য হৈছোঁ গতিকে ভগৱানৰ ওচৰত সেৱা অশেষ কৃতজ্ঞতা যে ইমান এটা সুন্দৰ পৰিৱেশৰ মোক সাক্ষী হোৱাৰ সুযোগ দিলে 2025 বৰ্ষৰ একেবাৰে বিয়লি সময়ছোৱাত এই যে আপোনালোকে ইয়াত সন্ত সন্মিলন সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছে কিয় লক্ষ্যৰ উদ্দেশ্যবিহীনভাৱে নে ইয়াৰ চেতনা সমৃদ্ধ কিবা এটা আপোনালোকৰ দূৰ দিগন্তলৈ প্ৰভাৱ প্ৰসাৰিত কৰিব পৰা এটা চিন্তা আছে কিছুমান মানুহে আমাৰ সমাজখনত কিছুমান কাম কৰিব লাগে কাৰণে কৰে মই কোৱা কাৰণে বেয়া নাপাব যেনে ধৰক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি আমি যাক কওঁ অসমীয়া জাতিৰ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ তেখেত আমাৰ আত্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আমি সৃষ্টিৰাজি ইয়াত আপোনালোকৰ চৰ্চা হৈছে নতুন প্ৰজন্মটোক শিকাবৰ কাৰণে কিছু পদক্ষেপ লোৱা হৈছে আৰু উদ্যোক্তাসকলৰ যিটো সপোন তেওঁলোকৰ মাজত সিঁচি দিবলৈ প্ৰয়াস কৰা হৈছে সেইখিনিলৈকে ঠিকেই আছে কিন্তু যদি এই আধ্যাত্মিক সন্মিলন এই সন্ত সন্মিলন বা এই সাংস্কৃতিক সমাৰোহখন পাতিব লাগে কাৰণে পাতিছে মানুহক দেখুৱাব লাগে কাৰণে যদি কিছুমান দেখুৱাইছে তেতিয়াহ'লে মই ক'ম যে সেয়া ভুল হৈছে কেলে কৈছোঁ মই আপোনালোকক 575 বছৰ হৈ গ'ল শ্ৰীমন্ত শংকৰদেৱৰ আমি জন্মোৎসৱ উদযাপন কৰা এই বছৰ চাগে কিন্তু আজিও মহাপুৰুষজনে যি ধৰ্ম শিকাইছিল যি দৰ্শন শিকাইছিল যি জীৱনশৈলী শিকাইছিল আমাক মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজি 500 বছৰৰ পিছতো আমি অসমীয়া জাতিটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুওৱা সেই পথত এতিয়াও আমি সঠিক গতিত আগুৱাব পৰা নাই আমি শংকৰ উৎসৱ পাতিছোঁ আমি 3 দিনীয়া 4 দিনীয়া 5 দিনীয়াকৈ বা 1 সপ্তাহ ধৰি আমি শংকৰ উৎসৱ পাতিছোঁ আমি শোভাযাত্ৰা কৰিছোঁ আমি কীৰ্তন দশমৰ পৰা আৰম্ভ কৰি আমি অংকীয়া ভাওনাৰ পৰা আৰম্ভ কৰি আমি বৰগীতলৈকে সকলো আমি চৰ্চা কৰিছোঁ নাম প্ৰসংগ কৰিছোঁ আমি সকলোবিলাক উজাৰি দিছোঁ সেই শংকৰ উৎসৱৰ সময়ত কিন্তু তাতেই আমাৰ জাতিটোৰ দায়িত্ব শেষ নে আমি আচল যেটো দৰ্শন মহাপুৰুষে আমাক শিকাইছিল যিখিনি আমাক বিলাইছিল যিখিনি আমাক দি থৈ গ'ল আমি অসমীয়া জাতিটোৱে সম্পূৰ্ণৰূপে আজি 500 বছৰৰ পিছত আমি 100% আমি আয়ত্ত কৰিব পাৰিলোনে আমি গ্ৰহণ কৰিব পাৰিলোনে মোৰ কৰবাত লাগে যেন আমি এতিয়াও বহু দূৰ বাকী আছে আগুৱা বুলি বহু দূৰ বাকী আছে মোৰ তেনেকুৱা লাগে কিয় কৈছোঁ মই ইয়াত এটা ধাৰ্মিক পৰিৱেশ সূচনা হৈছে এটো আমাৰ ধৰ্মীয় দিশেৰে এটা আধ্যাত্মিক পৰিৱেশ কিন্তু ভাগৱত পুৰাণত যিখিনি কথা কোৱা হৈছে আধ্যাত্মিকতাৰ সন্দৰ্ভত আধ্যাত্মিকতাবাদৰ সন্দৰ্ভত ইয়াত যেহেতু এটা বিষয় দিয়া হৈছিল আজি আমাৰ সমাজ ব্যৱস্থাত আধ্যাত্মিকতাবাদৰ গুৰুত্ব যিটো এই যে আধ্যাত্মিকতাবাদ কি আনক দেখুওৱা বস্তু নেকি নহয় আধ্যাত্মিকতাবাদ হৈছে আমাৰ মনৰ আত্মাৰ বস্তু আমাক শংকৰদেৱে আমাক সেয়াহে শিকাইছিল যে আমি মানুহবিলাক মানুহ হিচাপে যে আমি জীৱশ্ৰেষ্ঠ পৃথিৱীৰ অন্যান্য জীৱ জন্তুতকৈ যে আমি শ্ৰেষ্ঠ তাত আমি দিনেও প্ৰত্যেক দিনে আমি তাৰ প্ৰমাণ কৰিব লাগে
আমি জীৱশ্ৰেষ্ঠ হিচাপে। কিন্তু আমি কি কৰিছোঁ? আমি পাৰিছোঁনে আমি কৰিব? এই যে তেওঁ ধৰ্ম প্ৰচাৰক হিচাপে আমাৰ বহুতৰ কাৰণে অকল ধৰ্মীয় গুৰু হৈ গ'ল। মহাপুৰুষ শংকৰদেৱ অকল কি ধৰ্মীয় প্ৰচাৰক একমাত্ৰ অকল ধৰ্মগুৰু নেকি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মীয় গুৰু নহয়, নৱবৈষ্ণৱ ধৰ্মৰ অকল প্ৰচাৰ আৰু প্ৰসাৰ কৰা এজন আধ্যাত্মিক গুৰু নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া জাতিৰ আত্মা। আত্মা মানে তাত সকলোখিনি সম্পৃক্ত হৈ আছিল। তেওঁ এজন বিজ্ঞানী, তেওঁ এজন সমাজ সংস্কাৰক, তেওঁ এজন সংস্কৃতিৰ পূজাৰী, তেওঁ এজন আধুনিক সমাজ নিৰ্মাণ কৰা খনিকৰ। তেওঁ কি দিয়া নাছিল? গীত, নাট, বাদ্য, অভিনয়, কলা, কৃষ্টি, চিত্ৰ কি দিয়া নাছিল আমাৰ জাতিটোক? আৰু সেইখিনি দি তেওঁ কি কৰিব বিচাৰিছিল? মনুষ্যত্বৰ যিটো বিকাশ, মানৱীয় প্ৰমূল্যবোধ, যিটো আদৰ্শ, শ্ৰেষ্ঠ জীৱ হিচাপে মানুহৰ যিখিনি কৰণীয়, সেইখিনি তেওঁ বিলাব বিচাৰিছিল। ভাওনাৰ যোগেদি তেওঁ কি কৰিব বিচাৰিছিল? অকল কি মনোৰঞ্জন দিব বিচাৰিছিল? কীৰ্তনৰ যোগেদি তেওঁ কি বিলাব বিচাৰিছিল? ভাগৱত পুৰাণৰ যোগেদি যি অনুবাদ কৰিছিল সেইখিনিৰ যোগেদি তেওঁ কি বিলাব বিচাৰিছিল? মই ভাবোঁ যে আমি কীৰ্তন পাঠ ঠিকেই কওঁ, নাম প্ৰসংগ আমি ঠিকেই কৰোঁ, কিন্তু তাৰপিছতো আমি ক'ৰবাত এটা জেগাত আমি ৰৈ গৈছোঁ। এই যে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া মানুহক এটা সুকীয়া আধ্যাত্মিক চেতনা তেখেতে শিকাইছিল। আপোনালোকে ইয়াত যিমানখিনি গুণী জ্ঞানী ব্যক্তি আছে, মই আপোনালোকক কওঁ যে আমি অসমীয়া মানুহখিনি ধৰ্মৰ ফালৰ পৰা আমি হিন্দু ধৰ্মৰ পোষকতা কৰোঁ। ভাৰতবৰ্ষৰ আমি ভাৰতীয়সকলৰ সাংবিধানিকভাৱে আমি ধৰ্ম নিৰপেক্ষ। ইয়াত কোনোবা খ্ৰীষ্টান, ইয়াত কোনোবা জৈন, ইয়াত কোনোবা বৌদ্ধিষ্ট, কোনোবা ইয়াত ইছলাম, ইয়াত কোনোবা হিন্দু, সকলো ধৰ্মৰ মানুহ থাকে। আমাৰ শংকৰদেৱে আমাৰ অসমীয়া সমাজখনক এটা দিশত একক অনন্যভাৱে এটা বস্তু দিলে। আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যায়, আপোনালোকে মন্দিৰ দৰ্শন কৰে, মঠ দৰ্শন কৰে, সকলোৱে নিজৰ ধৰ্মীয়টো চেতনাটো মন্দিৰত বিচাৰি পায়, মঠ মন্দিৰত বিচাৰি পায়। হিন্দু ধৰ্মৰ মানুহখিনিয়ে, ইছলামে যেনেকৈ মছজিদত বিচাৰি পায়, খ্ৰীষ্টানে যেনেকৈ গীৰ্জাত বিচাৰি পায়, আমাৰ ভাৰতীয় হিন্দুসকলে মঠ আৰু মন্দিৰত বিচাৰি পায়। কিন্তু আমাৰ অসমৰ অসমীয়াসকলে আমাৰ মঠ আছে, আমাৰ মন্দিৰ আছে, আমাৰ দেৱালয় আছে। শংকৰদেৱে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগত আমাৰ অসমত মঠ মন্দিৰ সকলো আছিল আধ্যাত্মিকভাৱে আমি নিজক সমৰ্পিত কৰিবৰ কাৰণে। কিন্তু তাৰপিছত তেৰাই আমাক যে সত্ৰ আৰু নামঘৰ দিলে, এইটো যে নামঘৰৰ আৰ্হিত আপোনালোকে ইয়াত এই পথাৰৰ মাজত এই ভাগ যে আজি প্ৰতিষ্ঠা কৰি এই কামখিনিক ইয়াত সমাপন কৰিছে, কিয়? মন্দিৰ এটাটো ইয়াত বনাব পাৰিলেহেঁতেন, কিয় হ'ব নোহোৱা নাই? এইটো নামঘৰ। এয়া কি? এয়া শংকৰদেৱৰ সৃষ্টি। ভাৰতবৰ্ষৰ ক'তো নাই, যিটো আছে অকল অসমত। এয়া অকল অসমীয়াৰ সত্তা। সত্ৰ আৰু নামঘৰ হৈছে অকল অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্তা। আৰু এই নামঘৰ আৰু সত্ৰই অকল আমাক ধৰ্মীয় দৰ্শন শিকোৱা নাই, ইয়াত আমাৰ অসমীয়া যিটো সত্তা, সেই সত্তাটো শিকাইছে ইয়াত। কিয়? যেতিয়া আমাৰ বিদ্যালয় প্ৰতিষ্ঠা হোৱা নাছিল, আমাৰ সত্ৰ আৰু নামঘৰ আছিল অসমীয়া সমাজৰ প্ৰথম পাঠশালা, প্ৰথমখন বিদ্যালয়। ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত এই ভূমিকাটো কোনেও লোৱা নাছিল, যিটো আমাৰ অসমত শংকৰদেৱে আৰম্ভ কৰিছিল। প্ৰথম আপুনি যদি চাই, মানে ইয়াত এই সত্ৰ আৰু নামঘৰ, এফালৰ পৰা আমাৰ প্ৰথমটো পুথিভঁৰাল, এফালৰ পৰা প্ৰথমখন ন্যায়ালয়, এফালৰ পৰা প্ৰথমটো আমাৰ সাংস্কৃতিক কেন্দ্ৰ, এফালৰ পৰা আমাৰ প্ৰথমখন বিদ্যালয়, এফালৰ পৰা আমাৰ প্ৰথমটো ক্লাব সংঘ, এফালৰ পৰা আমাৰ সমাজ জীৱনৰ আচল পৰিকাঠামো নিৰ্মাণ কৰা এটা স্তম্ভ সকলো। কিয়? এতিয়া পুথিভঁৰাল সকলোতে আছে, আপোনালোকৰ ইয়াতো আছে, লাইব্ৰেৰী। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোন কাহানী বাই সত্ৰত
লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছে আওপকীয়াকৈ। আৰু তাৰপিছত মহাপুৰুষ মাধৱদেৱ আৰু পৰৱৰ্তী যিসকল আমি মহাপুৰুষক পাইছোঁ তেখেতসকলে সেই ধাৰাবাহিকতা ৰক্ষা কৰিছে। আজি যদি কীৰ্তন, আজি যদি দশম বা মহাপুৰুষৰ নাম মাধৱদেৱৰ নাম ঘোষাৰ পৰা আৰম্ভ কৰি ৰত্নাৱলী ঘোষাৰ পৰা আমি যিমানবিলাক আমি পুথি পালোঁ, ক'ত পালোঁ, কেনেকৈ পালোঁ? আমাৰ যদি সত্ৰ, আমাৰ যদি সেই সময়ৰ একাংশ তেৰাৰ শিষ্যই যদি সেইখিনি ধৰি নাৰাখিলেহেঁতেন আমি পালোহেঁতেন নে? আজি ইয়াত কি আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন আছে বা ভাগৱতৰ দশম স্কন্ধ ৰাখিছে, এয়া ৰাখিছে। কিয়? তাৰমানে এই যে মই ক'লোঁ পুথিভঁৰাল, এই যে মই ক'লোঁ বিদ্যালয়, এই যে মই ক'লোঁ ন্যায়ালয়, অসমীয়া সমাজ এই সত্ৰ আৰু নামঘৰ কেন্দ্ৰিক। সেইকাৰণে ইয়াত এটা আধ্যাত্মিক চেতনা অনবৰতে জড়িত হৈ আছে, যিটো ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত নাই। সকলো মন্দিৰত গৈ, মঠত গৈ, দেৱালয়ত গৈ তেওঁলোকে সেই নিজৰ ধৰ্মীয় চেতনাটোক প্ৰমাণ কৰে। আপুনি চাওক, হয়নে নহয়? গোটেই ভাৰতীয় মানুহ কেতিয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পিছত সাষ্টাংগে তাত গৈ সকলো প্ৰণিপাত কৰিছে। কিন্তু আমাৰ ইয়াত কামাখ্যা আছে, আমাৰ ইয়াত উগ্ৰতৰা আছে, আমাৰ ইয়াত উমানন্দ আছে, আমাৰ এই শিৱসাগৰত শিৱদৌল আছে, কিন্তু তাৰপিছতো আমাৰ সত্ৰ আৰু নামঘৰ আছে। এই যিটো আমাৰ চেতনা শিকাইছিল মহাপুৰুষে, আৰু এই চেতনাটোৰ যোগেদি যিটো বাণী বিলাব বিচাৰিছিল, ইয়াত আছিল মনুষ্যত্ব, মানৱীয়তা, প্ৰমূল্যবোধ, আৰু সেইটো এটা সুকীয়া আধ্যাত্মিক চেতনা আছিল তাত। বৰগীত পৃথিৱীৰ আপুনি ক'তো বিচাৰি নাপায়। বৰগীতৰ যিটো সুৰ, বৰগীতৰ যিখিনি শব্দ, বৰগীতৰ যিটো তাল, কোনোবাই বৰগীত সৃষ্টি কৰিব পাৰিছে নেকি আৰু ক'ৰবাত? নাই পৰা। আপুনি ভাৰতবৰ্ষত ভজন গজল আপুনি পায়, কিন্তু আমাৰ বৰগীত এয়া আমাৰ একক সম্পদ। বৰগীতৰ যোগেদি এফালে যেনেকৈ মানুহৰ আধ্যাত্মিক চেতনা জাগ্ৰত কৰিছিল, প্ৰসংগৰ যোগেদি, নাম কীৰ্তনৰ যোগেদি, গীতা পাঠৰ যোগেদি যেনেকৈ আমাৰ অন্তৰাত্মাৰ শুদ্ধি কৰিব বিচাৰিছিল, মানুহক পাপ পুণ্য বিচাৰ কৰাৰ যিটো চেতনা, যিটো শক্তি, সেইটো আমাক তেৰাই সেইখিনিৰ যোগেদি আমাক শিকাইছিল। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি অকল কিছুমান বস্তু ওপৰে ওপৰে ল'লোঁ, আমি ভিতৰলৈ নোসোমালোঁ। ভাগৱত পুৰাণত সেই কথাখিনি লিখা আছে যে এই আধুনিক কলিযুগত কি হ'বলৈ গৈ আছে। এতিয়া আগতে কি আছিল? সত্যৰ জয়, অসত্যৰ পৰাজয়, অহিংসাৰ জয়, হিংসাৰ পৰাজয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আমাৰ সংখ্যানাট পৰৱৰ্তী সময়ত যিবিলাক অংকীয়ানাটৰ আৰ্হিত ভাওনা সৃষ্টি হ'ল, তাতো সেয়াই আছিল, সেয়াই আছে। তাৰপিছত যিবিলাক আধুনিক নাটক সৃষ্টি হ'ল, তাতো সেয়াই আছে। কিন্তু আজি যিটো পৰিৱেশ হৈছে আমাৰ সমাজখনত, ক'ৰবাত আমাৰ এনেকুৱা অনুভৱ হয়নি বাৰু যে সঁচাকৈ ধৰ্মৰ জয় হৈছেগৈনে? ক'ৰবাত বাৰু অধৰ্মৰো জয় হৈছে নেকি? সত্য ক'ৰবাত লুকাই অসত্যৰ উৎপাত আৰম্ভ হৈছে নেকি? ধৰ্মৰ নামত একাংশ অধৰ্মীয়ে ৰাজত্ব কৰিছে নেকি? ধৰ্মৰ কথা কৈ একাংশ অধৰ্মী মানুহে ধৰ্মৰ বেপাৰ কৰিছে নেকি? আজি কলিযুগত তেনেকুৱা কিছু প্ৰশ্নৰ আমি মুখামুখি হৈছোঁ। চকুৰ আগত আমি দেখি আছোঁ আটাইতকৈ ভ্ৰষ্টাচাৰী, আটাইতকৈ নৈতিকতাবিহীন মানুহজনে আপোনাক মোক নৈতিকতাৰ কথা শিকাবলৈ লৈছে। আটাইতকৈ দুৰ্নীতিগ্ৰস্তজনে এতিয়া আমাক কয় যে দুৰ্নীতি নকৰিবা বুলি। আটাইতকৈ যিজন দুৰ্নীতি কৰি টকাৰ শৰাধ পাতি পেলাই যি ঐশ্বৰ্য বিভূতিৰ মাজত জীৱন কটাইছে, তেওঁ উঠি অহা প্ৰজন্মটোক নৈতিকতাৰ পাঠ শিকায়। এয়া কি? এয়া ভ্ৰষ্টাচাৰ, ভণ্ডামী, নে এয়া আধ্যাত্মিকতাবাদ? এইটো আধ্যাত্মিকতাবাদ আমাক শংকৰদেৱে কেতিয়াও শিকোৱা নাছিল। এই যে মই আপোনালোকক ক'লোঁ, এই নামঘৰ পাঠশালা আছিল, এই নামঘৰ ন্যায়ালয় আছিল, এই নামঘৰ পুথিভঁৰাল আছিল বুলি এটা সময়ত মানুহৰ যেতিয়া দ্বন্দ্ব হৈছিল, সংঘাত হৈছিল গাঁৱত, তেতিয়াহ'লে তাৰ বিচাৰ ক'ত হৈছিল? নামঘৰত। যেতিয়া পুলিচ থানা নাছিল, যেতিয়া আইন আদালত নাছিল, ইয়াত বিচাৰ হৈছিল। আৰু যি নামঘৰে ৰায় দিছিল,
গাঁৱৰ মানুহে সেয়া মানি ল'বলৈ বাধ্য আছিল। নামঘৰে যি সিদ্ধান্ত দিব নোৱাৰিছিল সেই সিদ্ধান্ত কোনে দিছিল? সত্ৰই দিছিল। কেইবাখন গাঁৱৰ মাজত কিবা কথাত অমিল হৈছে, দ্বন্দ্ব হৈছে, সেই গঞা কাষ চাপিছিল ক'ৰ? সত্ৰৰ। আৰু সত্ৰৰ ভকত বৈষ্ণৱ সকলো একত্ৰিত হৈছিল গোটেই গাঁৱৰ ৩, ৪খন, 5খন, 6খন, 10খন, 12খন। আজি আপোনালোকে ইয়াত 21খন গাঁৱৰ মানুহ মিলি পেলাই এই অনুষ্ঠানভাগৰ আয়োজন কৰিছে। এই 21খন গাঁৱৰ মানুহ যে মিলি থাকিব লাগে, সম্প্ৰীতি সমন্বয় যে গঢ়িব লাগে, এইটো কোনে শিকাইছিল? সেই সময়ত সকলো আমাৰ সমাজ ভাগি গৈছিল, টুকুৰা টুকুৰ হৈছিল, বেভিচাৰ হৈছিল, ধৰ্মৰ নামত সাংঘাতিক ধৰণৰ অধৰ্মই কাম হৈছিল। আৰু তাৰ বিপক্ষে গৈ এই নামঘৰ প্ৰতিষ্ঠাৰ যোগেদি সেই পৰিৱেশটো ঘূৰাই আনিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মঠ মন্দিৰ দেৱালয় থকাৰ পিছত অৰ্থাৎ মানুহক শিকাইছিল আচল ধৰ্ম কি, প্ৰমূল্যবোধ, মানৱতা, নৈতিকতা কি ভাওনাৰ যোগেদি শিকাইছিল। দম্ভ অহংকাৰ যে চব পানী, ঐশ্বৰ্য বিভূতি যে মিছা, চৰিত্ৰ নিৰ্মাণ কৰি সেয়া শিকাইছিল। ক'ত? ক'ৰবাত কেতিয়াবা ৰজাৰ যোগেদি, ক'ৰবাত কেতিয়াবা ৰজাৰ পুতেকৰ যোগেদি, ক'ৰবাত কেতিয়াবা অসুৰৰ যোগেদি। আপুনি অংকীয়া নাটবিলাকলৈ মনত পেলাওক, কি আছিল তাত? যেনে ৰুক্মিণী হৰণ নাটকখনৰ কথা কওঁ। ৰুক্মিণী হৰণ নাটকত আমি কি বিচাৰি পাওঁ? ভীষ্মক এজন অসহায় ৰজা, এই শদিয়াৰে আমাৰ ভীষ্মক ৰজা আছিল। কিন্তু ভীষ্মকৰ পুতেক ৰুক্মবীৰ কি আছিল? দেউতাকৰ কথা নুশুনা। আজি যেনেকৈ কোনোবা উদণ্ড যুৱকৰ উৎপাতত দেউতাক দিশহাৰা দিগ্ভ্ৰান্ত বাকৰুদ্ধ হয়, ঠিক একেদৰে ভীষ্মক তেতিয়াৰ দিনৰ তেনেকুৱা এজন উদণ্ড পুত্ৰ ভীষ্মকৰ। ৰুক্মবীৰ ভীষ্মকৰ তেনেকুৱা এজন পুত্ৰ যি দেউতাকৰ কথা নুশুনে। আৰু আজি যেনেকৈ কোনোবা এজন ককায়েকে নিজৰ ভনীয়েকক ভাল পোৱা ল'ৰাটোলৈ বিয়া দিব নিবিচাৰে বহুত কাৰণত। তাৰ ভিতৰত এটা হ'ল কিবা কাৰণত তেওঁ ব্যক্তিগতভাৱে ইগো, বেয়া পায়। ভনীয়েকে যিটো ল'ৰাক ভাল পায় সেই ল'ৰাটোক ককায়েকে কিবা কাৰণত বেয়া পায়। আৰু ককায়েকে কি কয়? ভণ্টি খবৰদাৰ, তই তাক ভাল পাব নোৱাৰ। ভনীয়েকৰ সপোন, ভনীয়েকৰ ভাল পোৱা গুৰুত্বহীন তেওঁৰ কাৰণে। কাৰণ তেওঁ ইগো, তেওঁ জেদ, তেওঁ অহংকাৰ। মোৰ ভণ্টি তই, মই তালৈ কিয় বিয়া দিম? মই যাক পচন্দ কৰিম তই তালৈ বিয়া হ'ব লাগিব। কিবা কাৰণত সেই ল'ৰাটোৰ লগত জেদ থাকিব পাৰে ককায়েকৰ। কিবা কাৰণত ধৰক সি বেছি চোকা, সি ধনী, সি বেছি বুদ্ধিমান, সি বেছি ব্যক্তিত্ব সম্পন্ন, কিবা কিবি XYZ কিবা কিবি, যিটো কাৰণে তেওঁৰ লগত জেদ থাকে। আৰু তেওঁ কি কৰে? অকল নিজেই ভনীয়েকক সেই কাঢ়া কথা নুশুনাই, দেউতাক আৰু মাককো কয়, মা তুমি যদি ভণ্টিক তালৈ বিয়া দিয়া নহয় চাবা কিন্তু কথা বেয়া হৈ যাব। দেউতাকক কি বুলি কয়? দেউতা তই যদি বিয়া দিয় বা আপুনি যদি বিয়া দিয়ে, মই ঘৰত নাথাকোঁ, মই ওলাই যাম। বাপেক অসহায় হয়, একমাত্ৰ পুতেকৰ মুহত চুপ হৈ যায়। জীয়েক গৌণ হৈ যায়, মুখ্য হৈ যায় পুতেক, কাৰণ সি ডাঙৰ। পুতেকে যি কয় অসহায় বাপেকে মানি লয়। কিন্তু ছোৱালীজনীৰ সপোনটো চুৰমাৰ হৈ যায়, তাই ভাল পোৱাবিলাক পানী হৈ যায়। একেই অৱস্থা আজি আছেনে নাই তেনেকুৱা? কিন্তু এই একেটা দৃশ্যই শংকৰদেৱৰ ৰুক্মিণী হৰণত চাওক, কাহা নিবাই তেওঁ সেইখিনি দেখুৱাই থৈ গৈছে। কি দেখুৱাই থৈ গৈছে? ভীষ্মক অসহায় পুতেকৰ ওচৰত। ৰুক্মিণীয়ে কৃষ্ণক ভাল পাইছে, কিন্তু কৃষ্ণলৈ বিয়া নিদিয়ে ৰুক্মবীৰে। শিশুপাললৈ বিয়া দিব বিচাৰিছে, কাৰণ শিশুপাল এজন ৰজা, তেতিয়ালৈকে কৃষ্ণ ৰজা নহয়। চাবলৈ গ'লে ৰুক্মবীৰৰ অহংকাৰৰ মূল্য আছে এফালৰ পৰা, কাৰণ তেওঁ স্বাভিমানী ৰজাৰ পুতেক। তেওঁ ভনীয়েকক কিয় এজন আজিৰ নিবনুৱা যুৱকলৈ বিয়া দিব? সম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি তেনেকুৱা এজনলৈ বিয়া দিব বিচৰাটো ৰুক্মবীৰৰ চাবলৈ গ'লে একো বেয়া কথা নহয়। কাৰণ মই ৰজাৰ পুতেক, মই হয় ৰজালৈ বিয়া দিম, নহয় মই ৰজাৰ পুতেকলৈ বিয়া দিম। কৃষ্ণলৈ কিয় বিয়া দিম? আৰু কৃষ্ণৰতো গোটেই 1600 গোপিনীৰ লগত প্ৰেম চেম ঢেৰ, চৰিত্ৰ বেয়া, এনেকুৱা টাইপতেই ৰুক্মবীৰৰ ওচৰত চেহেৰাটো। অৰ্থাৎ
আপুনি যদি চাই শেষত ৰুক্মবীৰৰ যিটো অহংকাৰ, কৃষ্ণক চিনি নোপোৱাৰ যিটো তেওঁ দম্ভ, সেইটোতো পতন হৈছে। ৰজাৰ পুতেক হ'লেও ৰুক্মিণীটো কৃষ্ণলৈ গৈ এৰিছে, কৃষ্ণই ৰুক্মিণীক নিহে এৰিছে। এই গোটেই যিখিনি ৰুক্মিণী হৰৰ নাটকখনত যিখিনি আমাক শিকাইছিল, তাত কি আছিল? বেদনিধিৰ চৰিত্ৰটোৰ যোগেদি কি শিকাইছিল? আজিৰ মোবাইলৰ যুগতহে এতিয়া প্ৰেমিক প্ৰেমিকাৰ মাজত চিঠিৰ আদান প্ৰদান নোহোৱা হৈ গ'ল। এতিয়াহে ডাকঘৰ পিয়ন অৰ্থহীন হৈ গ'ল। কিন্তু বেদনিধি সিদিনাখনলৈকে আমাৰ কিন্তু ডাকঘৰৰ পিয়নৰ ভূমিকাটোত অৱতীৰ্ণ হোৱা এজন মানুহ আছিল। সিদিনাখনলৈকে দুখন ঘৰৰ মাজত যেতিয়া সম্পৰ্ক স্থাপন হয়, মাজত এজন মিডলমেন থাকে দৰা কইনাৰ ক্ষেত্ৰত, সেই ভূমিকাটো বেদনিধিয়ে লৈছিল, মিডলমেন, মধ্যস্থতাকাৰী। বেদনিধিৰ চৰিত্ৰটোত আমি সেয়া বিচাৰি পাওঁ। অৰ্থাৎ সেই সময়ৰ সমাজ ব্যৱস্থাটোকো শংকৰদেৱে নাটকৰ যোগেদি খুব সহজ সৰল ভাষাত বিয়পাই দিছিল। আৰু তাৰ যোগেদি কি শিকাইছিল? এই যে দম্ভ, অহংকাৰ, এইবিলাক মিছা, যিটো সত্য সেইটোৰহে সঁচা। কিন্তু আমি কিমানে সেই বস্তুবোৰ শিকিলোঁ, আয়ত্ত কৰিলোঁ। সমাজখনক তেওঁ সাহিত্য কি? সাহিত্য হৈছে সমাজৰ দাপোন। শংকৰদেৱে সেয়াই শিকাইছিল। বৰগীত, আজি পাৱে পৰিহৰি বৰগীতটোলৈ মনত পেলাওক। অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ সকলো অসাৰ বুলি তেওঁ লিখি থৈ গৈছে নে নাই? কিন্তু আমি অকল বৰগীতটো গাইছোঁ, শুনিছোঁ, তাতে আমি সকলো বাদ দিছোঁ। অথিৰ ধনজন জীৱন যৌৱন, এইবিলাক সকলো যে মিছা, এটা বৰগীততেই যথেষ্ট, বাকীবিলাক বৰগীত বাদ দিয়ক। কিন্তু আমি পুত্ৰ পৰিবাৰ সকলো মোহত, ধন সম্পত্তি ঐশ্বৰ্য বিভূতিৰ মোহত আমি অন্ধ। শুনিবলৈ বেয়া, ক'বলৈ বেয়া। নামঘৰত আমাৰ যি গীতা পাঠ কৰে, আমাৰ যি প্ৰসংগীয়া নাম গায়, গোটেই গাঁৱৰ মানুহক যিজনে দূৰৰ পৰা আশীৰ্বাদ দিয়ে, ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি বুলি যি একদম এটা আশীৰ্বাদ দিয়ে, সেই তেনেকুৱা মানুহেও যেতিয়া জেঠ আহাৰ শাওণ মাহত খেতিপথাৰত নিজৰ আলিটো কাটি কাটি সীমা ঠেলি চেচ কৰে, তেতিয়া সেই মানুহজনৰ আশীৰ্বাদটো বেলেগৰ জীৱনত কামত নাহে। যিজন নামঘৰীয়াই দবা কোবাই, সন্ধিয়া ধূপ জ্বলাই, বন্তি জ্বলাই, গাঁৱৰ কাৰণে মংগল কামনা কৰি সদায় প্ৰাৰ্থনা কৰে, গোটেই মানুহে দবাৰ মাত শুনাৰ লগে লগে গাঁওখনৰ সকলোৱে কৃষ্ণ বুলি নাম লয়, দবা কোবাইছে বুলি। সেই নামঘৰীয়াই যেতিয়া নামঘৰলৈ অহা 10 লিটাৰ তেলৰ 1 লিটাৰ তেলৰ বটলটো মনে মনে ঘৰলৈ লৈ যায়, তেতিয়া সেইটোত আধ্যাত্মিকতাবাদ নাথাকে। সেয়া আধ্যাত্মিকতাবাদৰ ধৰ্মীয় দৰ্শন নহয়, সেয়া হৈছে ভণ্ডামী আৰু সেয়া হৈছে ভ্ৰষ্টাচাৰৰ নামত ভকতে কৰা অত্যাচাৰ। এই যে আপোনালোকে হাত চাপৰি মাৰিছে, তাৰমানে মই কথাটো মিছা কথা কোৱা নাই, এইটোৱেতো প্ৰমাণ। তাৰমানে মই এইটো কথাও আপোনালোকক কৈ দিছোঁ, প্ৰত্যেকটো নামঘৰৰ যে তেনেকুৱা নামঘৰীয়া বা অকল গীতা পাঠ কৰা পাঠে কি আছে সেইটো নহয়, কিন্তু সেইটো আপোনালোকে মনত ৰাখিব। এইটো ব্যতিক্ৰম, এইটো ক'ৰবাত তেনেকুৱা একাংশ আছে। আপোনালোকে ইয়াত বহুতখিনি মহিলা আছে, এতিয়া আই মাতৃ আছে। মই কথা এটা কওঁ, বেয়া নাপাব আপোনালোকে। ভাদ মাহত আপোনালোকে নামঘৰত গোটেই অসমৰ মানুহবিলাকে নাম গাবলৈ যায়। ভদীয়া নাম বুলি কওক, কিবা বুলি কওক, নামঘৰত সদায় আমি আধ্যাত্মিক চেতনাৰ কাৰণেইতো যাওঁ, মন ভাল লগাবলৈ যাওঁ, নাম গাওঁ। কিয়? কাৰণ কলিযুগত নামেই সাৰ, নামৰ বিনে গতি নাই, কাৰণ মহাপুৰুষে কৈ থৈ গৈছে। সেইকাৰণে আমি শ্ৰাদ্ধ কিবা কিবি যিমানবোৰ পাতোঁ, আমি নাম গাওঁ আৰু নামত আমি নিজকে সমৰ্পিত কৰোঁ। আৰু সঁচাকৈ হৰিনামৰ কিমান এটা চেতনা আছে, আমাক ক'ব নোৱাৰা কৰি দিয়ে হৰিনামে। হালি জালি আমি নামৰ মাজত পাগল হৈ যাওঁ, যিসকলে পিয়ৰ নাম গায়। কিন্তু ভাদ মাহত যিসকলে
শাহুৱেক আৰু বোৱাৰীয়েকৰ দুৰ্বাদল কাজিয়া লাগি আহি পেলাই নামঘৰত ফুচফুচাই যিগৰাকী আহি বহে, বুঢ়ীৰ উৎপাতত ঘৰত থাকিব পৰা নাই, বুজিছে? গতিকে ইয়াতে গুচি আহিছোঁ, যি কৰে কৰক বুঢ়ীয়ে। এয়া বোৱাৰীয়েকৰ বক্তব্য। হাত চাপৰি আহি আছে কিন্তু। আৰু শাহুৱেকে কয়, এই জহনী জাতিজনী জহত মোক ডিষ্টাৰ দিয়ে নাই ঘৰত, বুজিছা? ভাতেই নেখালোঁ আজি, যিহে অত্যাচাৰ কৰিছে নহয়, কেনেকৈ যে আছোঁ মইহে জানো। এনেকৈ কয় শাহুৱেকে, বোৱাৰীয়েকৰ বদনাম গায়। ভাদমহীয়া নাম তেওঁৰ কাৰণে এটা মাত্ৰ চিম্বল। তেওঁ খং, ৰাগ, বিতৃষ্ণা, বিৰক্তি সকলোবিলাক লৈ আহি এই আয়তীসকলৰ লগত তেওঁ বহি থাকে। কিন্তু তেওঁ মন থাকে নামঘৰত নহয়, নামত নহয়, ঘৰত। এই দ্বন্দ্ব, এই সংঘাতটো লৈহে তেওঁ গুজৰি গুমৰি বহি থাকে। সেয়া কিন্তু নাম নহয়, সেয়া কিন্তু আধ্যাত্মিকতাবাদ নহয়। আপোনালোক যিসকল আই মাতৃ আছে, আপোনালোকেই হাত চাপৰি মাৰি আছিল, মই চাই আছোঁ নহয় এই কথাকেইটা কওঁতেনে। কাৰণ কথাটো সঁচা। এইটোও ঠিক যে সকলো শাহু আৰু সকলো বোৱাৰী তেনেকুৱা নহয়, এইটো ব্যতিক্ৰম। কিন্তু মোৰ কথাটো হ'ল, এই ব্যতিক্ৰমখিনি কিয়? নামঘৰ পৰচৰ্চা কৰাৰ কেতিয়াও কেন্দ্ৰ হ'ব নোৱাৰে। নামঘৰীয়া, নামঘৰৰ গীতা পাঠ কৰা পাঠে কেতিয়াও সেই তেলৰ বটলটো লৈ যোৱা বা জেঠ আহাৰমহীয়া আলি কাটি কাটি সীমা ঠেলা মানুহ হ'ব নোৱাৰে, এইটো হ'ব নালাগে কেতিয়াও। হয়নে নহয় আপোনালোকে কওক? কিন্তু হয়তো আছে। শুনিবলৈ বেয়া, ক'বলৈ বেয়া। আজি অসমৰ যিমানকেইটা স্বনামধন্য নাম জ্বলা নামঘৰ আছে, সেই নামঘৰসমূহৰ ভিতৰত দুই এক এনেকুৱা নামঘৰ আছে যি নামঘৰৰ মজিয়া ভকতে ৰক্তাক্ত কৰিছে, সঁচা সঁচিকে দুঃশাসনৰ ৰক্তপান কৰাৰ দৰে। কিয়? টকা পইচাৰ বিত্তীয় খেলি মেলিৰ কাৰণে। মই ক'ব পাৰোঁ নামঘৰৰ নাম, এই গোলাঘাট জিলাৰ আঠখেলীয়া নামঘৰ। হয়নে নহয় কওক আপোনালোকে? টেলিভিশ্যনত আপোনালোকে দেখিছিলেনে কেনেকৈ কাজিয়া লাগিছিল নামঘৰৰ মজিয়াত? হ'ব লাগিছিল জানো? সেয়া নালাগিছিল, হৈছে। শুনিবলৈ বেয়া, ক'বলৈ বেয়া। সেই নামঘৰ কি আছিল? আমাৰ কাৰণে ন্যায়ালয় আছিল। মই পীতাম্বৰ দেৱগোস্বামী প্ৰভুৰ আগত ধেমাজিৰ এখন সভাত কৈছিলোঁ, আৰু পীতাম্বৰ দেৱগোস্বামী প্ৰভুৱে মোক কৈছিল, আপুনি যে খুব ভাল কথা এটা ক'লে। মই কৈছিলোঁ, অসমীয়া সমাজ জীৱনে কেতিয়াবাই, আজিহে ভাৰতবৰ্ষত সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট প্ৰতিষ্ঠা কৰিছে ব্ৰিটিছে আহি, আৰু এতিয়া গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হাইকোৰ্টবিলাক আছে, আৰু আমাৰ ভাৰতবৰ্ষৰ সকলো আইন শেষ সীমা কৰি নিৰ্ধাৰণ কৰি দিয়া হৈছে সুপ্ৰিম কোৰ্ট। কিন্তু অসমত শংকৰদেৱে কোনো কাহানি বাই সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট প্ৰতিষ্ঠা কৰিছিল। নামঘৰবিলাক আছিল অসমীয়া সমাজ জীৱনৰ হাইকোৰ্ট, আৰু সত্ৰবিলাক আছিল আমাৰ কাৰণে সুপ্ৰিম কোৰ্ট। কাৰণ সত্ৰই যি ৰায় দিছিল এটা বৃহত্তৰ অঞ্চলৰ মানুহে মানি লৈছিল। কাৰণ যিসকল শিষ্য প্ৰশিষ্য তেওঁলোকে সাষ্টাংগে প্ৰণিপাত কৰি সত্ৰৰ নিৰ্দেশ মানি চলিছিল। গাঁওবিলাক সেইকাৰণে আছিল আমাৰ উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় নহয়, উচ্চ ন্যায়ালয়। কিন্তু সেই উচ্চ ন্যায়ালয় হোৱা নামঘৰ সঁচা সঁচিকে এতিয়া বিত্তীয় কেলেংকাৰীত গৈ নিজে নিজে আজিৰ আধুনিক উচ্চ ন্যায়ালয়ত শৰণাপন্ন হৈছেগৈ। বহু সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু এতিয়া সত্ৰৰ সত্ৰাধিকাৰ আৰু বুঢ়া ভকতৰ দুৰ্বাদল কাজিয়া অকল সত্ৰলৈ অহা অনুদানটোৰ কাৰণে, আৰু গৈ পেলাই তেওঁলোক এতিয়া পাইছেগৈ সঁচা সঁচিকে গুৱাহাটী উচ্চ ন্যায়ালয়। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যৰ কথা, ট্ৰেজেডি এইটো। সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু কেতিয়াও যাব নালাগিছিল গুৱাহাটী উচ্চ ন্যায়ালয়লৈ। কেতিয়াও বুঢ়া ভকতৰ লগত সত্ৰাধিকাৰ প্ৰভুৰ বিত্তীয় অনুদানক লৈ কাজিয়া হ'ব নালাগিছিল। সেইটো ভুল। কাৰণ তেওঁলোকক আমি অনুসৰণ কৰিছিলোঁ, কিন্তু তেওঁলোকে যেতিয়া সেই কাম কৰিছে মানুহৰ মন ভাগি গৈছে। এটা কথা আপোনালোকে সদায় মনত ৰাখিব, কোনোবাই মোক বেয়া পায়, আমাৰ ইঞ্জিনিয়াৰিং কলেজ ঢেৰ হৈছে, আমাৰ বিশ্ববিদ্যালয় ঢেৰ হৈছে, আমাৰ ফ্লাইঅভাৰ ঢেৰ হৈছে। আমি প্ৰয়োজন হৈছে আমি এটা অট্টালিকা ভাঙি দিছোঁ আৰু নতুনকৈ এটা অট্টালিকা নিৰ্মাণ কৰিছোঁ। প্ৰয়োজন হৈছে এখন দলং ভাঙি দিছোঁ, আকৌ নতুনকৈ এখন দলং আমি নিৰ্মাণ কৰি দিছোঁ। প্ৰয়োজন হৈছে আমি
বিশাল এটা অডিটৰিয়াম ভাঙি দিছোঁ আমি, নতুনকৈ এটা তাত কেইবামহলীয়া অডিটৰিয়াম নিৰ্মাণ কৰিছোঁ। এয়া আমাৰ প্ৰগতি, এয়া আমাৰ উন্নতি চাবলৈ গ'লে ভাল কথা। কিন্তু সেইবিলাক কৰিবলৈ গৈ আমি যিবিলাক মানুহে প্ৰকৃতি ধ্বংস কৰিছোঁ, যিবিলাক মানুহে আমি পাহাৰ ধ্বংস কৰিছোঁ, যিবিলাক মানুহে আমি পৰ্বত ধ্বংস কৰিছোঁ, আৰু তাতোতকৈ ডাঙৰ কথা যিবিলাক মানুহে আমি মানুহৰ মনবিলাক ভাঙি দিছোঁ। মনত ৰাখিব, ৰাস্তা আপুনি ভাঙিলে নিৰ্মাণ কৰিব পাৰে, দলং ভাঙিলে আপুনি নিৰ্মাণ কৰিব পাৰে, অট্টালিকা ভাঙিলে আপুনি নিৰ্মাণ কৰিব পাৰে, কিন্তু মানুহৰ মনবিলাক ভাগি গ'লে নিৰ্মাণ কৰিব কোনেও নোৱাৰে। মানুহৰ মনবোৰ আচল কথা। এই যে আমাৰ মন ভাঙিছে, আধ্যাত্মিক গুৰুৱে, ডাঙৰ ডাঙৰ মানুহে, এইটো আমাৰ কাৰণে খুব বেয়া কথা হৈছে। কি ধৰ্মীয় গুৰুৱেই হওক, কি বুদ্ধিজীৱীয়েই হওক, কি সামাজিক সংগঠনৰ নেতৃত্ব দিয়া ব্যক্তিয়েই হওক, কি ৰাজনৈতিক নেতাই হওক, সকলোৱে আমাৰ মন ভাঙিছে। কিন্তু মন ভাঙিব নালাগিছিল। আধ্যাত্মিক চেতনাৰ সমৃদ্ধ অসমীয়া জাতিক মন ডাঠ কৰিবলৈ শিকাইছিল শংকৰদেৱ আৰু মাধৱদেৱে। মন ভাঙিবলৈ শিকোৱা নাছিল সকলো দিশৰ পৰা। আপুনি দৰ্শন শিকক, আপুনি ধৰ্ম শিকক। শংকৰদেৱে কেতিয়াও আনৰ ধৰ্মক ঘীন কৰিবলৈ কোৱা নাছিল। শংকৰদেৱে সকলো জীৱকে সমদৃষ্টিৰে চাবলৈ কৈছিল। কুকুৰ চিগাল গদৰ ভৰু আত্মৰাম বুলি কৈছিল। তাৰমানে সকলো জীৱৰে সমান আত্মা, সমান মৰ্যাদা দিছিল। জীৱ হত্যা মহাপাপ। শংকৰদেৱে সেইকাৰণে সেয়া বাণী আমাক শিকাই থৈ গৈছিল। কিন্তু আমি কি কৰিছোঁ এতিয়া? শংকৰদেৱে এক কৰিছিল, সকলো ভকতক লৈ এখন অসম নিৰ্মাণ কৰিব বিচাৰিছিল, যিখনত মুছলমানৰ চানখাই, গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, ভটিয়াৰ দামোদৰ, মিচিঙৰ পৰমানন্দ, কছাৰীৰ বৰাই পৰা ধৰি সকলো আছিল। তাৰমানে মুছলমানৰ চানখাই, গাৰুৰ গোবিন্দক, মিচিঙৰ পৰমানন্দক, কছাৰীৰ বৰাইক তেওঁ শিষ্যত্ব দি সেই সময়তে তেওঁ কি শিকাইছিল? উচ্চ নিচ জাত পাত, এইটো নহয়। এখন অসম, এখন সমাজ। সেইকাৰণে তেওঁ মুছলমানৰ চানখাইক শিষ্যত্ব দিছিল। সেইকাৰণে লাইখুটা প্ৰতিষ্ঠাত মুছলমানৰ চানখাইক লগত লৈ লৈছিল। গাৰু খ্ৰীষ্টান, কিন্তু গোবিন্দক তেওঁ লগত লৈ লৈছিল। মিচিঙৰ পৰমানন্দ, আজিও শুনিবলৈ বেয়া, ক'বলৈ বেয়া, মাজুলীৰ বহু এনেকুৱা সত্ৰাধিকাৰ আছে য'ত আজি ৩৬খন সত্ৰ আছে। এটা সময়ত তাত আৰু বেছি আছিল। মাজুলীক সহায় নিয়াৰ কাৰণে এতিয়া ৩৬খনলৈ হ'ল। য'ত আমাৰ সত্ৰ সংস্কৃতিৰ পীঠস্থান, এটা জেগাত ৩৬খন সত্ৰ আছে, অসমৰ ক'তো নাই। সেই ৩৬খন সত্ৰ থকা জেগাত আজি ৬৪টা হ'ল গীৰ্জাঘৰ। কিয়? কাৰ ভুলৰ কাৰণে? কিয় মিচিংসকলক কিয় আমি অসমীয়া কৰি ৰাখিব নোৱাৰিলোঁ? কিয় আমি হিন্দু কৰি ৰাখিব নোৱাৰিলোঁ? কিয় আমি তেওঁলোকক খ্ৰীষ্টান হ'বলৈ বাধ্য কৰিলোঁ? তাৰ কাৰণে কোন দায়ী? মোক কোনোবাই ক'লে বেয়া পায়, মই কিন্তু ক'ম যে তাৰ কাৰণে কেতিয়াও মিচিং জনগোষ্ঠীৰ লোকসকল দায়ী নহয়। তাৰ কাৰণে আমি যিসকল এই বৰা অসমীয়া, গোসাঁই, ব্ৰাহ্মণ, আমি অসমীয়াকেইটা দায়ী তাৰ কাৰণে। কাৰণ এতিয়াও বহুত সত্ৰাধিকাৰ আছে। মিচিং এজনে সেৱা কৰিবলৈ গ'লে বাদ দিয়ক, আমি কলিতাগীতাই, আমি কোঁচগীতাই সেৱা কৰিবলৈ গ'লেও আমাক বিস্কুট দলিয়াই দিয়ে, নিৰ্মালিটো দলিয়াই দিয়ে, কুকুৰক যে বিস্কুটটো দলিয়াই দিয়ে এনেকৈ। এইটো শংকৰদেৱে কেতিয়াও শিকোৱা নাছিল। সেই মনুষ্যত্ব নাছিল। এয়া পিছত হৈছে। শংকৰদেৱে সকলোকে সমদৃষ্টিৰে চাইছিল। সেয়াহে হ'ব লাগিছিল, সেয়া নহ'ল। সেইটো কাৰণে আমাৰ পৰা কোনোবা আঁতৰি গৈছে। এই যিটো দৰ্শন, এই যে মই ক'লোঁ সকলো ধৰ্মক সমদৃষ্টিৰে চোৱা, সকলো মানুহক ধনী উচ্চ নিচ সকলোকে আমি এক কৰি আমি যিখন সমাজ নিৰ্মাণ কৰিছিল, গুৰুৱে এক কৰিছিল, এতিয়া আমি ভকতে ভাগ কৰিছোঁ। তেৰাৰ নামতে আমি ভাগ কৰিছোঁ। কোনোবা সত্ৰ মহাসভা, কোনোবা শংকৰ সংঘ, কোনোবা শংকৰদেৱ অধ্যয়ন কেন্দ্ৰ, কোনোবা শংকৰী সংস্কৃতি। কিমান যে আমি ভাগ হৈছোঁ শংকৰদেৱৰ নামত। কিন্তু শংকৰদেৱেতো সকলোকে একহে কৰিছিল। নিহিংসিবা পৰৰ ধৰ্মক তেখেতে কেতিয়াবাই কৈ থৈ গৈছে।
নিহিংসিবা পৰৰ ধৰ্মকো কদাচিতো কৈছে নাই শংকৰদেৱে। কিন্তু আজি আমি যিবিলাক নিজে ধৰ্মীয় বুলি কওঁ, আমি আনৰ ধৰ্মক ঘিণ বুলি কওঁ। শংকৰদেৱেতো কোৱা নাই, তেওঁ নাহাঁহিবলৈহে কৈছিল, হীন বুলি নাভাবিবলৈহে কৈছিল, ঘৃণা নকৰিবলৈহে কৈছিল। কিন্তু এতিয়া আমি কি কৰোঁ? আমি আনৰ ধৰ্মক আমি হীন বুলি ভাবোঁ, ঘিণ কৰোঁ আমি। বাইবেল, কোৰাণ, কীৰ্তন কোনেও আনৰ ধৰ্মক হীন কৰিবলৈ কোৱা নাই। কিন্তু ইছলামৰ যিখিনিয়ে শ্ৰেষ্ঠ বুলি ভাবে, মুছলমানেই শ্ৰেষ্ঠ বুলি ভাবে, ক'ৰবাত কৈছে নেকি কোৰাণত? নাই কোৱা। কোৰাণেও আনৰ ধৰ্মক সমানেই মৰ্যাদা দিবলৈ কৈছে। বাইবেলত ক'ৰবাত আছে নেকি অকল যীশুখ্ৰীষ্টৰ ধৰ্মটোৱেই শ্ৰেষ্ঠ ধৰ্ম বুলি, খ্ৰীষ্টানেই শ্ৰেষ্ঠ বুলি? নাই কোৱা। আনৰ ধৰ্মকো সমান মৰ্যাদা দিবলৈ কৈছে। শংকৰদেৱে সেইটোৱে কৈ থৈ গৈছে আমাক। নিহিংসিব পৰৰ ধৰ্মক বুলি কোৱাৰ পিছত আমি কিন্তু আজি বেলেগ ধৰ্মক আমি হাঁহোঁ, অস্পৃশ্য জ্ঞান কৰোঁ। এইটো কিয়? জাত পাত এতিয়াও আছে সমাজখনত, উচ্চ নিচ এতিয়াও আছে। কিয়? সেয়া শিকাইছিল জানো? নাই শিকোৱা। আপুনি চাওক, ভাওনাৰ যোগেদি তেওঁ সকলোকে সমান মৰ্যাদা দিবলৈ কৈছিল। বৰগীত, ভাওনা, কীৰ্তন সকলোতে এইখিনিহে আছিল। মই সেইটোৱে ক'ব বিচাৰোঁ যে যিটো আধ্যাত্মিক চেতনা, মই বহুত সময় ক'লোঁ যে মোক তেখেতসকলে অলপ ইমান সময় ক'বলৈ আচলতে কোৱা নাছিল, মই চৰি তাৰ কাৰণে দুখিত। মই শেষ কৰিব বিচাৰিছোঁ। মোৰ কথাটো হ'ল যে আপোনালোকে কি বুলি ভাবে মই নাজানো। মই এইকেইটা কথা ক'ব লাগে কাৰণে কৈছোঁ বুলিও আপোনালোকে নাভাবিব, আৰু মই খুব তাত্ত্বিক কিবা ভাষণ দিবলৈ আহিছোঁ বুলিও ভুলতো নাভাবিব। মই কোনো তেনেকুৱা ব্যক্তিও নহয়। না মই কোনোবা বৈষ্ণৱ পণ্ডিত, না মই কোনোবা সত্ৰৰ সত্ৰাধিকাৰ, না মই অসমৰ ব্যাগম বুদ্ধিজীৱী, না মই কোনোবা সংস্কৃতৰ বিশাৰদ গৱেষক পণ্ডিত। কি হয়? একোৱেই নহয়। এজন নগণ্য নিষ্কিন তেনেই সংবাদকৰ্মী। কিন্তু মোৰ মনলৈ যিটো কথা আহে মই খোলাকৈ কওঁ। কোনোবাই ভাল পায়, কোনোবাই বেয়া পায়, মোৰ তাত একো খাতিৰ বাতিৰ নাথাকে। মই আপোনালোকক এইটোহে ক'ব বিচাৰিছোঁ যে চুকাফাই, শংকৰদেৱে, লাচিতে আৰু তাৰপিছত যিখন আধুনিক অসম আমি পালোঁ, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা, হেমচন্দ্ৰ বৰুৱাৰ পৰা, গুণাভিৰাম বৰুৱাৰ পৰা, আনন্দৰাম ঢেকীয়াল ফুকনৰ পৰা আহি, জ্যোতিপ্ৰসাদ বিষ্ণুৰাভ বা ভূপেন হাজৰিকাৰ মাজেদি আহি, সিদিনাখন আমাৰ মাজৰ পৰা গুচি যোৱা সকলোৰে প্ৰিয় জুবিন গাৰ্গে যিটো দৰ্শন আমাক শিকাইছিল, আমি সেই দৰ্শনতহে খোজ কঢ়া উচিত। আমি দেখা, আমি লগ পোৱা শ্ৰেষ্ঠ যিকেইজন অসমীয়া, আমি শংকৰদেৱক নাই পোৱা, আমি মাধৱদেৱক নাই পোৱা, আমি দামোদৰদেৱ বা আমি হৰিদেৱক নাই পোৱা, আমি লক্ষ্মীনাথ বেজবৰুৱাকো আমি নাই পোৱা, আমি হেমচন্দ্ৰ বৰুৱাকো নাই পোৱা, আমি গুণাভিৰাম বৰুৱাকো নাই পোৱা, আমি আনন্দৰাম ঢেকীয়াল ফুকনহঁতকো নাই পোৱা, আনকি আমি জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাকো নাই পোৱা। আমাৰ দেউতাহঁতে পাইছে। কিন্তু আমি কাক পাইছোঁ? আমি পাইছোঁ ভূপেন হাজৰিকা, আমি পাইছোঁ মামণি ৰয়ছম গোস্বামীক, আমি পাইছোঁ হোমেন বৰগোহাঁইক, আৰু তাৰ পিছৰ প্ৰজন্মত যদি আমি কওঁ, আমি কাক পাইছোঁ? আমি জুবিন গাৰ্গক পাইছোঁ। জুবিনে আমাক কি শিকাই থৈ গৈছে? মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই বুলি স্পষ্টকৈ কৈ গৈছে। জুবিনে এগালমান কিতাপ লিখা নাই, শংকৰদেৱৰ নিচিনা কীৰ্তন পুথি লিখি থৈ যোৱা নাই, ভূপেন হাজৰিকাৰ নিচিনা দাৰ্শনিক গ্ৰন্থ লিখি থৈ যোৱা নাই, হোমেন বৰগোহাঁইৰ নিচিনা অসমীয়া সাহিত্যৰ সৌজ নিৰ্মাণ কৰিব পৰা একো কিতাপ জুবিনে লিখি থৈ যোৱা নাই। কিন্তু জুবিনে মুখেৰে যিকেইটা সৰু সৰু কথা কৈ থৈ গৈছে, জুবিনৰ গীতত যিখিনি বাণী আছে, এই গীতৰ যিটো ভাষা, যিটো দৰ্শন, সেইটোৱে যদি আমি শিকিলোহেঁতেন, তেতিয়াহ'লে অসমীয়া জাতি আজি বহু দূৰ আগুৱাই গ'লহেঁতেন। ভূপেন হাজৰিকাৰ দৰ্শনটো যদি আমি শিকিলোহেঁতেন, গান বুলি নুশুনি, গান বুলি নাভাবি যদি আমি যদি ভূপেন হাজৰিকাৰ গীতত থকা প্ৰতিটো দৰ্শন আমি শিকিলোহেঁতেন, আপুনি যিকোনো এটা গীতলৈ মনত পেলাওক, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, আপুনি সেই গীতটোলৈ মনত পেলাওক, কি আছে তাত? সমন্বয় আৰু সম্প্ৰীতিৰ কথাই আছে তাত। বৰ অসমখনেই তাত ৰিফ্লেক্ট হয়, প্ৰতিফলন ঘটে। জুবিনৰ প্ৰত্যেকটো গীতত সোণৰে সজোৱা পজা জহি খহি যায়, আপুনি মনত পেলাওক, কি আছে তাত? যন্ত্ৰ, আমি যেন যন্ত্ৰ, কি আছে তাত?
মানুহৰ ৰুহ বাস্ত্ৰৱ আছে। পলিটিক্স নকৰিবা বন্ধু, কি আছে তাত? মানুহৰ যিবিলাক ভ্ৰষ্টাচাৰ, যিবিলাক ঘৃণা, বিদ্বেষ, সকলোখিনি উজাৰি দিছে, যিবিলাক মানুহে বেয়া কাম কৰিছে। তাৰমানে আমাক কি শিকাই থৈ গৈছে? আমাক মনুষ্যত্ব শিকাইছে, আমাক মানৱতা শিকাইছে, আমাক দৰ্শন শিকাইছে। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি কি কৰিছোঁ এতিয়া? ছিংগাপুৰৰ পৰা আহি গুৱাহাটী বৰঝাৰ বিমানবন্দৰৰ মাজেদি আহি সৰু সজাইত থাকি সৰু সজাইৰ পৰা সোণাপুৰলৈ যোৱালৈকে জুবিনৰ পিছফালে যিমানবিলাক লাখ লাখ মানুহ গোট খালে, অকল অসম নহয়, ভাৰতবৰ্ষ নহয়, পৃথিৱীত ৰেকৰ্ড হ'ল, বিশ্বত ৰেকৰ্ড হ'ল যে এগৰাকী সংগীত শিল্পীৰ পিছত, মাইকেল জেকছনৰ পিছত গোট খোৱা মানুহ ইমানখিনি পৃথিৱীত ক'তো নাছিল। অসমীয়া মানুহে দেখুৱাই দিলে যে আমি কিমান সংস্কৃতিবান মানুহ। কিয় কৈছোঁ মই? জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ, বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল, তাত আছিল কেৱল মানুহ। আৰু সেইকাৰণে আমি এটা অভিলেখ সৃষ্টি কৰিছিলোঁ। জুবিনে সেয়াই শিকাই থৈ গৈছিল। মোৰ অনুপস্থিতিত তোমালোকে মায়াবিনী গীত গাবা। আজি মায়াবিনী এটা আধুনিক গীত নহয়। মই ভাবোঁ আমি গোৱা মই দূৰ আচাৰত তুমি চিত প্ৰীতিমূৰ ব্ৰহ্মাই আদি কৰি নাজানো আবাহন অপৰাধ বিনাশনৰ নিচিনাকৈ মায়াবিনী এতিয়া এটা আধুনিক প্ৰাৰ্থনা, অসমীয়া সমাজ জীৱনৰ এটা আধুনিক প্ৰাৰ্থনা সংগীত। আজিৰ দিনত মই ভাবোঁ মায়াবিনী, যিটো গীত নাগালে অসমৰ কোনো সাংস্কৃতিক অনুষ্ঠান নহয়, যিটো গীত নাগালে কোনো সংগীতৰ প্ৰতিযোগিতা এতিয়া নচলে, মায়াবিনী এতিয়া তেনেকুৱা এটা পৰ্যায়ত। কিয়? কোনে লৈ গ'ল? কোনে লৈ গৈছে সেই পৰ্যায়লৈ? আজি জুবিনক যে ঈশ্বৰ পুত্ৰ বুলি কৈছে, ভগৱানৰ নিচিনা যে মানুহে পূজা কৰিছে, আপোনালোকে দেখিছিলে কোনোবাই? মৰিশালিত মানুহে গৈ এনেকৈ ধূপ চাকি বন্তি জ্বলাই আজি এই 3 মাহ হোৱাৰ পিছতো মানুহৰ লানি চিগা নাই, মানুহে কান্দি আছে এতিয়াও। দেখিছিলে কোনোবাই আপোনালোকে? ভূপেন হাজৰিকাক আমি দেখিছিলোঁ ইয়াৰ আগত। ভূপেন হাজৰিকাৰ সমাধিত মানুহৰ তেনেকুৱা সোঁত বৈছিল, ভূপেন হাজৰিকাক তেনেকৈ শ্ৰদ্ধা দিছিল। কিন্তু ভূপেন হাজৰিকাৰ সেই শ্ৰদ্ধা, সেই ভক্তিতকৈও জুবিনৰ সমাধি ক্ষেত্ৰ এতিয়া অভিলেখ ভংগ কৰিছে। আজিৰ দিনতো মানুহৰ যিটো আৱেগ, মানুহৰ যিটো শ্ৰদ্ধা ভক্তি, এয়া কি দেখিছে আপোনালোকে? আধ্যাত্মিকতাবাদ দেখিছে। কোনো খুজি অনা নহয়, কোনো টানি অনা নহয়। অসমীয়া মানুহে স্বতঃস্ফূৰ্তভাৱে গৈ জুবিনৰ সমাধি ক্ষেত্ৰত মূৰ দোৱাইছে, ধূপ জ্বলাইছে, বন্তি দিছে আৰু প্ৰাৰ্থনা কৰিছে যে তুমি য'তে আছা ভালে থাকা। মনে প্ৰাণে বহুত ছোৱালীয়ে, বহুত গৰ্ভৱতী মহিলাই ভাবিছে যে এনেকুৱা এটা সন্তান যিনি মোৰ গৰ্ভত আকৌ ধাৰণ কৰে, আহক, জুবিনেই আহক, এনেকৈ ভাবিছে। কিয় ভাবিছে? এই জুবিনে যিটো আমাক শিকাই থৈ গ'ল। জুবিনে মোৰ লগত হোৱা সাক্ষাৎকাৰতে কৈছিল যে মই যিটো কাম কৰি থৈ যাম 100 বছৰলৈ কোনেও কৰিব নোৱাৰে। আৰু মই ভাবোঁ 100 বছৰলৈ নহয়, জুবিন গাৰ্গে আমাক যিখিনি শিকাই থৈ গৈছে, যিখিনি দৰ্শন বিলাই থৈ গৈছে, 1000 বছৰলৈ আৰু কোনো অসমীয়াই সেয়া কৰিব নোৱাৰে। গতিকে আমি সেই দৰ্শনত আমি আগবঢ়া উচিত। জুবিনৰ গীতবিলাক অকল আধুনিক সংগীত নহয়, আপোনালোকে ভুল নকৰিব। জুবিনৰ গীতত এই আধ্যাত্মিকতাবাদ আছে। তাৰমানে কি? জুবিনৰ গীতবিলাক শুনকচোন, ভালকৈ মন দি শুনক। এই যে মায়াবিনী গীতটো আমি ভাবি আছোঁ এটা ৰোমান্টিক প্ৰেমৰ গীত। আমি ভাবি আছিলোঁ এজনী ছোৱালীক লৈ লিখিছে। চাবলৈ গ'লে এফালৰ পৰা যদি চাওঁ আমি এইটো প্ৰেমৰ গীত বুলিয়েই ভাবিব পাৰোঁ, সেইটো সঁচা কথা। কিন্তু আনফালে যদি আপুনি চায়, আধ্যাত্মিক দিশেৰে যদি আপুনি চাওকচোন আপুনি গীতটো আৰম্ভণিৰ পৰা গাওক। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ননীগোপাল গোস্বামীয়ে অলপতে সেই মায়াবিনী গীতটোৰ বিশ্লেষণ কৰিছে। সম্পূৰ্ণৰূপে তেখেতে এটা আধ্যাত্মিক দৰ্শনৰ গীত হিচাপে গোটেই গীতটোক তেখেতে বিশ্লেষণ কৰি দেখুৱাইছে। তাৰমানে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, মায়াবিনী, মায়াৰে
থকা এটা ৰাতি মায়া কি, মায়া আৰু মোহ কি? আমিতো সেই মায়াতেই বন্দী। দেখা পালো তোমাৰ মুখ, যদি আমি স্ৰষ্টাৰ কথা ভাবিছো, অকল আমি এজনী ছোৱালীৰ মুখৰ কথা কিয় ভাবো? আমি যদি ভাবো যে মায়াবিনী ৰাতি দেখা পালো তোমাৰ ছবি, যদি আমি কৃষ্ণ বুলি ভাবো, আপুনি তাৰপিছত সোমাই সোমাই যাওকচোন, কি দেখিব গীতটোত? এয়া হৈছে আধ্যাত্মিকতাবাদ। সেইখিনি কাৰণেই চাগে এতিয়া মই ভাবো মায়াবিনী এটা আধুনিক গীত নহয়, এটা আধুনিক প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে। গতিকে আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ সেইটোৱেই যে কোনোবাই আমাৰ সমাজখনত ধৰ্মৰ নামতেই অধৰ্মৰ কাম কৰিছে, সমাজক নেতৃত্ব দিয়াৰ নামতেই একাংশই আমাক বিভাজন কৰিছে, শংকৰদেৱৰ পৰা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ মাজেদি আহি একেবাৰে ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈকে মই আপোনালোকক এইটোৱেই ক'ব বিচাৰোঁ, আমাক কোনেও সংঘাত শিকোৱা নাই, কোনেও আমাক যিটো মনুষ্যত্ব, যিটো প্ৰমূল্যবোধ, যিটো মানৱতা, যিটো আচল আধ্যাত্মিকতাবাদ, আমাক সেইটো শিকাইছে। গতিকে আমি সেইটো পথত থাকিম, এক বিন্দু আমি হিন্দেৰী নহ'ম। কোনোবা সত্ৰাধিকাৰ পূৰ্বে, কোনোবা ধৰ্মীয় গুৰুৱে, কোনোবা ৰাজনৈতিক নেতাই, কোনোবা সাহিত্য সভাৰ সভাপতি বা কোনোবা ছাত্ৰ সংগঠনৰ সভাপতিয়ে, সম্পাদকে বা কোনোবাই XYZ, কোনোবা সাংবাদিকেও যদি আমাৰ সমাজখনক ক'ৰবাত ভাগ কৰা কথা কয়, মানুহৰ মাজত বিভাজন কৰাৰ কথা কয়, আমি তাত ভৰি নিদিম। আমি আধ্যাত্মিকতাৰে আমি এক হ'ম। কীৰ্তনত যি আছে, শংকৰদেৱৰ ভাওনাত যি আছে, শংকৰদেৱৰ বৰগীতত যি আছে, ভূপেন হাজৰিকাৰ গীতত যি আছে, জুবিনৰ গীতত যি আছে, আমি সেয়াহে আমি আদৰি ল'ম। আৰু মই ভাবোঁ তেতিয়া আমাৰ সমাজখন, আমাৰ অসমখন সকলো ভাল হৈ থাকিব, আমাৰ মনবিলাক সকলোৰে ভাল হৈ থাকিব। আচল আধ্যাত্মিকতাবাদ তাত আছে। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক, অন্তত সৰু ল'ৰা ছোৱালীবিলাকক এই মোবাইলৰ পৃথিৱীখনৰ পৰা অন্তত আপুনি যেতিয়া স্কুললৈ যাব, কলেজলৈ যাব, বিশ্ববিদ্যালয়লৈ যাব, মই গেৰাণ্টি দি আপোনালোকক ক'ব পাৰোঁ যে যিজনী ছোৱালীয়ে, যিটো ল'ৰাই ৰাতিপুৱা গা ধুই যদি সি ধূপ এডাল জ্বলাই সি স্কুললৈ যায়, যিজনী ছোৱালীয়ে এগছি বন্তি জ্বলাই বা এডাল ধূপ জ্বলাই গা ধুই তাই কলেজলৈ যায়, যিটো ল'ৰাই এগছি চাকি জ্বলাই বা এপাহ ফুল ভগৱানৰ ওচৰত দি যে বিশ্ববিদ্যালয়লৈ যায়, সি কেতিয়াও উভতি অহাক লৈ আপুনি চিন্তা কৰি থাকিবলগীয়া নহয়। আপোনাৰ মন মগজু কেতিয়াও বেয়া নহয়। সেই ল'ৰাটোৱে, সেই ছোৱালীজনী নিজৰ দেউতাক মাকক কেতিয়াও বৃদ্ধাশ্ৰমত নথয়। সেই ল'ৰাটোৱে কেতিয়াও মদ এসোপা খাই আহি ৱাককৈ পেলাই আপোনাৰ আগত বমি কৰি কেতিয়াও নিদিয়ে, গেৰাণ্টি আছে। গতিকে আপুনি ল'ৰাটোক, আপুনি ছোৱালীজনীক সৰুৰ পৰাই সেইটো শিকাওক। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ, নেদেখাজনৰ ওচৰত এটা যে শক্তিয়ে যে আমাক নিয়ন্ত্ৰণ কৰে, পাপ পুণ্য, এইটো যে খুব দৰকাৰ, এইটো শিকাওক। মনত ৰাখিব এটা কথা, আইন আদালতে বিচাৰ কৰিবৰ কাৰণে সময় লাগে, সাক্ষী লাগে, তাৰপিছতো কেতিয়াবা দোষীজন সাৰি যায়, নিৰ্দোষীজনে শাস্তি পায়। কিন্তু সময়ৰ বিচাৰত কোনো সাক্ষীবাদী নালাগে, কোনো ন্যায়াধীশ নালাগে, সময়ে সদায় সঠিক সিদ্ধান্ত দিয়ে। মে সময় হও, এই মহাভাৰতত যে আমি দেখিছিলোঁ চকুৰিটো ঘূৰে, সেইটোৱে আচল সঁচা। গতিকে আপোনালোকে সেই সময়ৰ বিচাৰত সকলো কিন্তু এদিন অৱতীৰ্ণ হ'ব লাগিব। কেতিয়াও আপোনালোকে নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক তাৰ পৰা পৃথক হ'বলৈ নিদিব। সেয়াই আচল আধ্যাত্মিকতাবাদ। মই ভাবোঁ যে আপোনালোকে এই মানুহখিনি সকলো তেনেকুৱা মনৰ মানুহ, ভাল মনৰ মানুহ, সংস্কৃতিবান মানুহ, আপোনালোকৰ সকলোৰে ভাল হওক, ভগৱানে মংগল কৰক। এনেকৈ আপোনালোকে সাংস্কৃতিক সমাৰোহ আগন্তুক দিনতো আয়োজন কৰি উঠি অহা প্ৰজন্মটোৰ মাজত সঁচা সংস্কৃতিৰ বীজ সিঁচি দিয়ক।